জিগ্নেশ মেৱানীক আজি মুকলি কৰি দিয়া হৈছে। আমি ইতিমধ্যে জনাইছোঁ মুকলি আকাশৰ তললৈ আহিল, কিন্তু জিগ্নেশ মেৱানীৰ গোচৰৰ ন্যায্যতাক লৈ সন্দেহ আদালতৰ। জিগ্নেশৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজুৰ সন্দেহ বৰপেটা আদালতৰ। মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰৰ গোচৰত জামিন মঞ্জুৰ কৰা হৈছে জিগ্নেশক। আজি সন্ধিয়াৰ সেই খবৰ আমি ইতিমধ্যে দৰ্শকক জনাইছোঁ, কিন্তু ইতিমধ্যে যি জাজমেণ্ট কপি, সেই জাজমেণ্ট কপি আমাৰ হাতত NKTVৰ হাতত আহি পৰিছে, আৰু সেই জাজমেণ্ট কপিৰ হিচাপত আমি দৰ্শক এই মুহূৰ্তত এই ব্ৰেকিং নিউজ শেহতীয়া চাঞ্চল্যকৰ কিছু তথ্য জনাব বিচাৰিছোঁ। আদালতত জিগ্নেশ মেৱানীৰ অধিবক্তা অংশুমান বৰাৰ যুক্তি যে কোকৰাঝাৰৰ গোচৰত জামিনৰ পিছতহে বৰপেটাত নতুনকৈ ৰুজু কৰা হৈছিল জিগ্নেশৰ বিৰুদ্ধে এক গোচৰ। কোকৰাঝাৰতে কিয় ৰুজু কৰা নহ'ল সেইদিনা এই গোচৰ? যদিহে তেওঁ মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰিছিল, তেতিয়াহ'লে সেইদিনাই তেওঁৰ বিৰুদ্ধে কিয় গোচৰ ৰুজু কৰা নহ'ল? কিয় প্ৰথমটো গোচৰত জামিন পোৱাৰ পিছতেই কোকৰাঝাৰত সেই বিষয়ে পূৰ্বেই গোচৰ ৰুজু নকৰি পুনৰ বৰপেটাত সেই গোচৰ ৰুজু কৰা হ'ল? সেয়া ডাঙৰ ৰহস্য হিচাপে দেখিবলৈ পোৱা গৈছে, আৰু আদালতেও সেই প্ৰশ্ন কৰিছে আৰক্ষীক। আৰক্ষীৰ বিপক্ষে প্ৰশ্ন তুলিছে আদালতে। অসম আৰক্ষীৰ সংস্কাৰৰ পৰামৰ্শ দিছে আনকি ন্যায়াধীশে এই সন্দৰ্ভত। যিকোনো অভিযানৰ সময়ত আৰক্ষীয়ে ব্যৱহাৰ কৰিব লাগে CCTV কেমেৰা, বডি কেমেৰা আদি, অন্যথা আৰক্ষীৰ বিভিন্ন সংঘৰ্ষৰ বিৰুদ্ধে আহে বহু অভিযোগ। অভিযানৰ সময়ত আৰক্ষীক অধিক সাৱধানতা অৱলম্বনৰো পৰামৰ্শ আগবঢ়াইছে বৰপেটা আদালতে। এই পৰামৰ্শ কাৰ্যকৰী ব্যৱস্থা ল'বলৈ উচ্চ ন্যায়ালয়ৰ পঞ্জীয়ককো আহ্বান জনোৱা হৈছে। মুখ্য ন্যায়াধীশলৈ এই বিষয়সমূহ প্ৰেৰণৰ বাবেও ইতিমধ্যে আহ্বান জনাইছে, আৰু এই বিষয়ে প্ৰয়োজন সাপেক্ষে ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিলৰো পৰামৰ্শ দিছে আদালতে। গতিকে গুৰুত্বপূৰ্ণ এটা খবৰ এই মুহূৰ্তত আমি দৰ্শকক জনাইছোঁ। আৰম্ভণিতে এটা ব্ৰেকিং নিউজ, বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত দৰ্শকক জনাইছোঁ। জিগ্নেশ মেৱানী যিগৰাকী বিধায়ক গুজৰাটৰ, সেইগৰাকী বিধায়কক প্ৰথমে এটা টুইট সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে এটা টুইট কৰিছিলে তেওঁ, আৰু সেই টুইট কৰাৰ অপৰাধতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি লৈ আহিছিলে গুজৰাটৰ পৰা এজন বিধায়কক কোকৰাঝাৰত। আৰু যিহেতু কোকৰাঝাৰত এজন ব্যক্তিয়ে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল, সেয়েহে অসম আৰক্ষীয়ে গৈ গুজৰাটৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলে, আৰু তাৰ পিছতে জিগ্নেশ মেৱানীক আৰক্ষীৰ জিম্মাত দিয়া হৈছিল, আৰু পৰৱৰ্তী সময়ত তেওঁ কাৰাগাৰলৈ গৈছিলে। কিন্তু তাৰপিছত সেই গোচৰত তেওঁ জামিন লাভ কৰিছিলে। জামিন লাভ কৰাৰ কিছু সময় পিছতে আন এটা গোচৰত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছিল। এইবাৰ অভিযোগ আছিল যে মহিলা আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা। কিন্তু এই বিষয়টো সন্দৰ্ভতে এতিয়া আদালতে প্ৰশ্ন কৰিছে আৰক্ষীক যে সেইদিনাই যদিহে মহিলা আৰক্ষীগৰাকীক দুৰ্ব্যৱহাৰ কৰিছিলে গুজৰাটৰ পৰা অনাৰ সময়ত, তেতিয়াহ'লে কিয় তেওঁৰ বিৰুদ্ধে তেতিয়াই গোচৰ ৰুজু কৰা নহ'ল? এই গোটেই বিষয়সমূহক লৈ এতিয়া আৰক্ষীক সন্দৰ্ভত প্ৰশ্ন তুলিছে আদালতে। আৰক্ষীৰ সন্দৰ্ভত সন্দেহ আদালতৰো। এই মুহূৰ্তত আমি নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ অধিক তথ্যৰ বাবে আমাৰ জ্যেষ্ঠ সাংবাদিক মুন গোস্বামীৰ ওচৰলৈ। মুন গোস্বামী, জিগ্নেশ মেৱানীক মুকলি আকাশৰ তললৈ অৱশেষত আহিল, কিন্তু এতিয়া জাজমেণ্ট কপি আমাৰ হাতত আহি পৰিছে। তাত যিসমূহ তথ্য প্ৰকাশ পাইছে তাকে লৈ কিন্তু পুনৰ প্ৰশ্ন উঠিছে অসম আৰক্ষীৰ শেহতীয়া স্থিতিক লৈ। কি ক'ব এই সন্দৰ্ভত অধিক তথ্য মুন গোস্বামী? হয় জগদীশ, এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কেইবাটাও দিশ পোহৰলৈ আহিছে। আজি যি জিগ্নেশ মেৱানীৰ যি জামিন মঞ্জুৰীৰ যি ৰায়দান, এই ৰায়দানত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আহিছে। বিশেষকৈ প্ৰথমে ইতিমধ্যে যে আজি মুকলি আকাশৰ তললৈ আহিছে জিগ্নেশ মেৱানী, তেওঁক বৰপেটাৰ সত্ৰ ন্যায়াধীশৰ আদালতত তেওঁৰ জামিন মঞ্জুৰ কৰা হৈছে। এই সন্দৰ্ভত আমাৰ দৰ্শকসকলে ইতিমধ্যে অৱগত হৈছে। কোকৰাঝাৰত প্ৰথমটো গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল, তাৰ পৰৱৰ্তী সময়ত কোকৰাঝাৰ গোচৰত যেতিয়া তেওঁ জামিন লাভ কৰিছিল, তাৰ সেইদিনাখনেই বৰপেটা ৰোড আৰক্ষী থানাত আন এটা গোচৰ ৰুজু কৰা হৈছিল। এগৰাকী মহিলা আৰক্ষী বিষয়াই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। যি সময়ত জিগ্নেশ মেৱানীক গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছিল, সেই সময়ত তেওঁক অশালীন দুৰ্ব্যৱহাৰ কৰা বুলি এটা গোচৰ এগৰাকী মহিলা আৰক্ষী বিষয়াই বৰপেটা ৰোড আৰক্ষী থানাত তেওঁ এই গোচৰ ৰুজু কৰিছিল। আৰু যিদিনাখন কোকৰাঝাৰ আৰক্ষী থানাৰ গোচৰটোত জিগ্নেশ মেৱানীয়ে জামিন লাভ কৰিছিল, সেইদিনাখনেই বৰপেটা ৰোড আৰক্ষী থানাত এই গোচৰটো ৰুজু কৰা হৈছিল। আৰু বিগত 5টা দিনৰ যে আৰক্ষীৰ জিম্মাৰ পিছত আজি এই গোচৰটো সন্দৰ্ভত জামিন দিয়ে, আদালতে জামিন দিছে। ইতিমধ্যে এই বিষয়ে আমাৰ দৰ্শকসকলে অৱগত হৈছে, কিন্তু শেহতীয়াভাৱে এই যে জিগ্নেশ মেৱানীৰ জামিন মঞ্জুৰীৰ যি ৰায়দান, তাত এই আমাৰ হাতত ইতিমধ্যে আছে সেই যি জামিন মঞ্জুৰীৰ যি ৰায়দান বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ, তাৰ কপি ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। আৰু এই যি ৰায়দান, ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় পোহৰলৈ আহিছে, অতিকে গুৰুত্বপূৰ্ণ এই মুহূৰ্তত কেইবাটাও বিষয় পোহৰলৈ আহিছে। মই এটা এটাকৈ বিষয়সমূহ যাম। প্ৰথম কথাটো হ'ল যে যিটো গোচৰত জিগ্নেশ মেৱানীক বৰপেটা ৰোড আৰক্ষী থানাত গ্ৰেপ্তাৰ কৰা হৈছিল, সেই গোচৰটোক লৈ আৰক্ষীয়ে সেই গোচৰটোৰ ন্যায্যতাক লৈও আদালতত সন্দেহ প্ৰকাশ কৰা হৈছিল। সেই গোচৰটো আচলতে ভুৱা আছিল নেকি, বা এনেকুৱা ধৰণৰ কিয় এই গোচৰটো ৰুজু কৰা হ'ল, কিবা প্ৰয়োজনীয়তা আছিল নে নাই,
এই যে বৰপেটাৰত আৰক্ষী থানাত যিটো দ্বিতীয়টো গোচৰ জিগ্নেশ মেৱানীৰ ওপৰত ৰুজু কৰা হৈছিল তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এই গোচৰটো লৈ আজি আদালতত এটা প্ৰশ্ন উত্থাপন হৈছে আদালতে সন্দেহ প্ৰকাশ কৰিছে এই গোচৰটোৰ কিমান প্ৰয়োজনীয়তা আছিল বা এই গোচৰটো ভুৱা গোচৰ আছিল নেকি প্ৰথম কথা হ'ল যে জিগ্নেশ মেৱানীৰ এই গোচৰটো দ্বিতীয় গোচৰটো যিটো বৰপেটা ৰোড আৰক্ষী থানাত এগৰাকী মহিলা আৰক্ষী বিষয়াক দুৰ্ব্যৱহাৰ কৰা বুলি ৰুজু কৰাইছিল এই গোচৰটোক লৈ আদালতত সন্দেহ প্ৰকাশ কৰিছে দ্বিতীয় কথা হ'ল যে যিগৰাকী মহিলা আৰক্ষী বিষয়াই তেওঁ কখালিন ব্যৱহাৰ কৰা বুলি যে অভিযোগ উত্থাপন কৰিছিল তাক লৈ সন্দেহ প্ৰকাশ কৰিছে কিয়নো গোচৰীয়া যিগৰাকী মহিলা আৰক্ষী বিষয়া তেওঁৰ ভাষ্য তেওঁ সঘনাই ভাষ্য সলনি কৰিছে আদালতত যি ধৰণৰ ভাষ্য দিছে বা যি ধৰণৰ তেওঁ পূৰ্বতে যি কথা গোচৰত তেওঁৰ এজাহাৰত উল্লেখ কৰা আছে এই গোটেই বিষয়লৈ সামঞ্জস্যতা নাই গতিকে এই বিষয়ক লৈ আদালতে এটা প্ৰশ্ন তুলিছে যে তেওঁ আদালতত যিবোৰ কথা কৈছে ইয়াৰ বিপৰীতে তেওঁ এজাহাৰত যিবোৰ বিষয় লিখিছে এই কথাৰ সামঞ্জস্যতা নাই গতিকে এই গোচৰটোক লৈ দ্বিতীয়টো আদালতৰ সন্দেহ হ'ল যে আচলতে গোচৰীয়া যিগৰাকী মহিলা আৰক্ষী বিষয়া আছিল তেওঁ কিহৰ কাৰণে বা কিয় গোচৰটো দিলে বা গোচৰটোত তেওঁ এজাহাৰত যিখিনি কথা কৈছিল আদালতত তেওঁৰ কথাৰ কিন্তু মিল নাই বা আৰক্ষীয়ে এজাহাৰত দাখিল কৰা এজাহাৰৰ কথা আৰু আদালতৰ ভাষ্যৰ মাজত মিল নাই গতিকে এইটো এটা দ্বিতীয় বিষয় ইয়াৰ উপৰিও এই যিটো গোচৰ বৰপেটা ৰোড আৰক্ষী থানাত ৰুজু কৰা হৈছিল সেই গোচৰটো কিন্তু কোকৰাঝাৰ আৰক্ষী থানাৰ গোচৰত জামিন লাভ কৰাৰ পিছ মুহূৰ্ততে ৰুজু কৰা হৈছিল আদালতে এই বিষয়টোতো প্ৰশ্ন উত্থাপন কৰিছে যে কোকৰাঝাৰত একে সময়তে এই বিষয়টোৰ ওপৰত কিয় যদি এনেকুৱা এটা ঘটনা হৈছিল কিয় গোচৰ ৰুজু কৰা নহ'ল কিয় এফআইআৰ দিয়া নহ'ল এই বিষয়টো আদালতে এটা প্ৰশ্ন উত্থাপন কৰিছে যে এই বিষয়টো বৰপেটা ৰোড আৰক্ষী থানাত কিয় ৰুজু কৰা হ'ল এই গোচৰটো কোকৰাঝাৰ আৰক্ষী থানাত সেই মুহূৰ্ততে সিদিনাখনেই হয়তো এফআইআৰ দিব পৰা গ'লহেঁতেন এই বিষয়টোলৈ এটা প্ৰশ্ন উত্থাপন কৰিছে সন্দেহ প্ৰকাশ কৰিছে আদালতে যে পিছৰ পৰ্যায়ত যেতিয়া কোকৰাঝাৰত জামিন লাভ কৰিলে তাৰ পৰৱৰ্তী সময়ত বৰপেটা ৰোড আৰক্ষী থানাত কিয় এই গোচৰটো ৰুজু কৰা হ'ল আৰু আন কেইবাটাও সামগ্ৰিকভাৱে আজি কেইটামান গুৰুত্বপূৰ্ণ বিষয় এই ৰায়দানত উল্লেখ কৰিছে বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ যি ন্যায়াধীশ তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় তেওঁ উল্লেখ কৰিছে তাৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয় এই সময়ত বিভিন্ন ধৰণৰ চৰ্চা হৈ আছে বিভিন্ন আৰক্ষীৰ এনকাউণ্টাৰক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে বিভিন্ন সময়ত ঠাইৰে বিভিন্ন ধৰণৰ এনকাউণ্টাৰ হৈছে আৰু ইয়াক লৈ যি অভিযোগ উত্থাপন হৈছে এই সন্দৰ্ভতো কিন্তু এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আজি আদালতে আগবঢ়াইছে এই যে জিগ্নেশ মেৱানীৰ জামিন মঞ্জুৰীৰ যি ৰায়দান তাত কেইটামান গুৰুত্বপূৰ্ণ বিষয় যি উল্লেখ কৰিছে তাৰ ভিতৰত এটা অন্যতম হ'ল যে আৰক্ষীয়ে যি সময়ত তেওঁলোকে অভিযান চলাবলৈ যায় বিশেষকৈ নিশাৰ ভাগত যেতিয়া অভিযান চলাবলৈ যায় সেই সময়ত আৰক্ষীৰ গাড়ীত CCTV বা যিসকল আৰক্ষী বিষয়া তাত নিয়োজিত হৈ থাকে তেওঁলোকক বডি কেমেৰা তেওঁলোকৰ শৰীৰত যাতে কেমেৰা তেওঁলোকৰ সংযোগ কৰা থাকে এই বিষয়ে এটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে কিয়নো জিগ্নেশ মেৱানীৰ গোচৰটোৰ জামিনৰ মঞ্জুৰীৰ গোচৰৰ ৰায়দান কৰিবলৈ গৈ যি গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছে এইটো কিন্তু যথেষ্ট লক্ষণীয় এই ৰায়দানত তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে আৰক্ষীয়ে যি সময়ত অভিযান চলাবলৈ যাব সেই সময়ত আৰক্ষীৰ গাড়ীত CCTV কেমেৰা সংলগ্ন থাকিব লাগে আৰু যিসকল আৰক্ষী বিষয়া এই যি অভিযানত জড়িত হৈ থাকে তেওঁলোকৰ শৰীৰতো তেওঁলোকৰ বডি কেমেৰা সংলগ্ন হৈ থাকিব লাগে এইটো অতি গুৰুত্বপূৰ্ণ বিষয় আৰু অভিযানৰ সময়ত বিভিন্ন ধৰণৰ সাৱধানতা অৱলম্বন কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে আজি এই যি ৰায়দান এই অতি গুৰুত্বপূৰ্ণ ৰায়দানটোত কেইবাটাও পৰামৰ্শ আগবঢ়াইছে যিহেতু তাত কোৱা হৈছে যে যিহেতু বিভিন্ন ধৰণৰ আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আছে গতিকে আৰক্ষীৰ ভূমিকাক লৈ আচলতে আজি এই ৰায়দানটোত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰা হৈছে সন্দেহ প্ৰকাশ কৰা হৈছে আৰু তাত কোৱা হৈছে যে আৰক্ষীৰ সংস্কাৰৰ প্ৰয়োজন আছে আৰক্ষীৰ যথেষ্ট সংস্কাৰৰ প্ৰয়োজন আছে আৰু এই সংস্কাৰসমূহৰ ভিতৰত এয়া অন্যতম এটা উল্লেখনীয় সংস্কাৰ যে যি ধৰণৰ CCTV কেমেৰা অভিযানৰ সময়ত আৰক্ষীৰ গাড়ীত CCTV কেমেৰাই হওক বা বডি কেমেৰা যিসকল আৰক্ষীৰ অভিযানত নিয়োজিত হৈ থাকে তেওঁলোকৰ বডি কেমেৰা সংলগ্ন যিসমূহ সংস্কাৰৰ কথা কোৱা হৈছে আৰু এটা কথা কোৱা হৈছে যে বৰপেটা সত্ৰ ন্যায়াধীশৰ আদালতৰ ন্যায়াধীশে এই ৰায়দান প্ৰদান কৰাৰ সময়ত তেওঁ এটা কথা কৈছে যে এই বিষয়সমূহত যে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু এই বিষয়সমূহত ব্যৱস্থা ল'বলৈ কোৱা হৈছে যি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পঞ্জীয়কৰ হতুৱাই উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ কৰিছে ন্যায়াধীশে বৰপেটা সত্ৰ আদালতৰ ন্যায়াধীশে যে এই বিষয়সমূহত ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰয়োজন সাপেক্ষে ৰাজহুৱা স্বাৰ্থজনিত আবেদন যি দাখিল কৰাৰ বাবেও অনুৰোধ জনোৱা হৈছে গতিকে এই বিষয়সমূহ যথেষ্ট গুৰুত্বপূৰ্ণ পৰৱৰ্তী সময়ত এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নেকি গোটেই বিষয়সমূহ নিশ্চিতভাৱে লক্ষণীয় হ'ব জগদীশ
হয় নিশ্চয় মুন গোস্বামী ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এই সন্দৰ্ভত শেহতীয়া তথ্যখিনি জনোৱাৰ বাবে কিন্তু গোটেই বিষয়টো সঁচাকৈয়ে চিন্তনীয় শেহতীয়াভাৱে আৰক্ষীৰ ওপৰত যি ধৰণৰ বিভিন্নজনে প্ৰশ্ন তুলিছিলে এনকাউণ্টাৰ সংঘটিত হৈ আহিছে মুখ্যমন্ত্ৰীয়ে ফ্ৰী হেণ্ড দিছিলে এই ক্ষেত্ৰত অপৰাধ নিয়ন্ত্ৰণৰ কথা কৈ আহিছে তেনে পৰিস্থিতিত আৰক্ষীৰ বিৰুদ্ধে বিভিন্ন সময়ত এনকাউণ্টাৰক কেন্দ্ৰ কৰি বহু প্ৰশ্ন উত্থাপন হৈ আহিছে আৰু তাৰ মাজতে জিগনেশ মেৱানী সন্দৰ্ভত গ্ৰেপ্তাৰক লৈও সমালোচিত হৈছে অসম আৰক্ষী আৰু সেই সময়তে আদালতৰ এই জাজমেণ্ট কপিত বা ৰায়দানত যি ধৰণৰ কথা উল্লেখ কৰিছে সেই বিষয় কিন্তু অতি গুৰুত্বপূৰ্ণ আৰু অসম আৰক্ষী সন্দৰ্ভত যি ধৰণৰ সন্দেহ বা প্ৰশ্ন এই দিনকেইটাত উত্থাপন হৈ আহিছিলে সেই সন্দৰ্ভতে যেন কিছু একেই ধৰণৰে আদালতৰ সন্দেহ দেখিবলৈ পোৱা গ'ল গতিকে এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া স্বাভাৱিকতে লক্ষণীয় হ'ব গোটেই বিষয়টো সন্দৰ্ভত আৰু এইবাৰ আমি আগবঢ়াব বিচাৰিছোঁ জিগনেশ মেৱানীক যিহেতু আজি জামিন দিয়া হৈছে অৱশেষত মুকলি আকাশৰ তললৈ আহিল জিগনেশ মেৱানীৰ সৈতে আমাৰ নামনি অসমৰ ব্যুৰ NKTV নামনি অসমৰ ব্যুৰৰ ৰাণা ডেকাৰ এক এক্সক্লুচিভ সাক্ষাৎকাৰ আছিলে কি কৈছিলে জেলৰ পৰা ওলাই আহি আমি শুনা বিচাৰিছোঁ ইতিমধ্যে আজি বৰপেটা থানাৰ পৰা জামিন লাভ কৰিলে জিগনেশ মেৱানী আৰু ইয়াৰ পৰা পোনে পোনে ৰাওনা হ'ব কোকৰাঝাৰলৈ আমি জিগনেশ মেৱানীৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম आप यहाँ हो रहे हैं और यहाँ से कोकराझार जा रहे हैं जो हुआ इसके बारे में क्या बताना चाहते हैं जो भी हुआ बहुत ही अनफॉर्चुनेट हुआ और ये सरकार की खुद की एक साजिश है मेरी जिस ट्वीट के चलते मुझ पर FIR हुआ वो ट्वीट का कंटेंट कोई भी पढ़ेगा तो उसमें से FIR बनता ही नहीं है इन द फर्स्ट केस FIR शुड नॉट हैव बीन रजिस्टर्ड अगेंस्ट मी क्योंकि ट्वीट में गुजरात में जहाँ पर राइट्स हुए मोदी जी गुजरात आ रहे थे तो मैंने उनको अपील किया कि आप शांति और अमन का पीस और हार्मनी मेंटेन करने का अपील करो तो उसमें FIR कहाँ करने की जरूरत है एक FIR किया दूसरा FIR किया और दूसरा FIR में महिला पुलिसकर्मी को आगे किया ये तो कायरता है ये सरकार की बुजदिली है शर्म आनी चाहिए सरकार को और मैं इमेजिन कर सकता हूँ उस महिला पुलिसकर्मी के ऊपर सरकार ने कितना प्रेशर किया होगा लेकिन मुझे कोई फर्क नहीं पड़ा सरकार मुझे हैरेस करना चाहती थी यार मैं हैरेस ही नहीं हुआ आई डोंट फील हैरेस्ड पुष्पा का एक सिग्नल दिया था आपने यस लड़ेंगे लड़ते रहेंगे झुकेगा नहीं पुष्पा झुकेगा नहीं और आप ये बताना कि अभी जो आपने बताया था थोड़ी देर पहले कि विजय माल्या को नहीं पकड़े आपको पकड़े इसके बारे में बिल्कुल तो ये सवाल ये है कि आप मेहुल चौकसी को नहीं पकड़ रहे हो नीरव मोदी को नहीं पकड़ रहे हो विजय माल्या को नहीं पकड़ रहे हो जो इस देश में 25,000 करोड़ 50,000 करोड़ का स्कैम करके विदेश भाग रहे हैं उनको नहीं पकड़ रहे हो उसको पकड़ रहे हो जो एक ट्वीट किया है दिस स्पीक्स वॉल्यूम्स अबाउट द कंडक्ट ऑफ द गवर्नमेंट ये सरकार का असली चरित्र दिखाता है गुजरात पॉलिटिक्स में क्या इसका प्रभाव पड़ेगा बहुत ही प्रभाव पड़ेगा अभी गुजरात में मेरी कॉन्स्टिट्यूंसी में डेमोन्स्ट्रेशन हुआ जिस जिले में मेरा कॉन्स्टिट्यूंसी बनासकांठा जिला वहाँ डेमोन्स्ट्रेशन हुआ अहमदाबाद में डेमोन्स्ट्रेशन हुआ पूरे गुजरात में लोग मेमोरेंडम सबमिट कर रहे हैं रिलीज कर रहे हैं प्रोटेस्ट कर रहे हैं अभी 1 तारीख को भी जेल भरो का आंदोलन गुजरात में हो रहा है इफ आई वॉज नॉट रिलीज ऑन बेल तो जेल भरो का आंदोलन का 1 तारीख का कॉल दिया गया है जो गुजरात का स्थापना दिवस भी है तो और भी मूवमेंट चलेगा पूरे देश में मैसेज गया है कि जिग्नेश को इसलिए टारगेट किया गया है क्योंकि वो संविधान में मानते हैं और इन लोगों ने टारगेट किया है जो मनुस्मृति में मानते हैं यहाँ से जाके क्या करेंगे आप इनकलाब जिंदाबाद करेंगे लड़ेंगे मोदी जी के खिलाफ आपने जो स्थिति थी आप आगे क्या होगा बिल्कुल मोदी है बीजेपी है RSS है सबके खिलाफ लड़ेंगे सच्चाई के लिए लड़ेंगे गुजरात की जनता के लिए लड़ेंगे बेरोजगारी